Hello student, welcome to my channel, Education Hub Online. Hello students, আজি মই তোমালোকক এডুকেশ্যনৰ প্ৰথম অধ্যায় শিক্ষাৰ ধাৰণা আৰু লক্ষ্যৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ দিম। তোমালোকে ভালদৰে ভিডিঅ'টো চাবা আৰু নোটছবোৰ লিখিবা আৰু চেপ্টাৰবোৰ ঘৰতে ভালদৰে পঢ়ি বুজিবা। তোমালোকে যাতে স্পেলিংবোৰ বুজি পোৱা তাৰ বাবে মই তোমালোকক পঢ়ি দিব বিচাৰিম। আহা তেনে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। শিক্ষা কি হৈছে জীৱনব্যাপী চলা প্ৰক্ৰিয়া। ই জন্মৰ মুহূৰ্তৰ পৰা আৰম্ভ হৈ মৃত্যুলৈকে অবিৰতভাৱে চলি থাকে। 2 নম্বৰ, ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ গুৰুত্বতা কোন? ছাৰ পাৰ্চি নান। 3 নম্বৰ, আনুষ্ঠানিক শিক্ষা বুলিলে কি বুজায়? বিদ্যালয় মহাবিদ্যালয় আদিৰ পৰিকল্পনাভাৱে নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিৰ্দিষ্ট সময়সীমা, নিয়ম প্ৰণালী, অনুশাসন, পাঠ্যক্ৰম, পৰীক্ষাৰ ব্যৱস্থা আদিৰ জৰিয়তে শিক্ষাৰ্থীক যি শিক্ষা প্ৰদান কৰা হয় তাকে আনুষ্ঠানিক শিক্ষা বোলা হয়। এই শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীয়ে ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট আদি লাভ কৰিব পাৰে। 4 নম্বৰ, অনানুষ্ঠানিক শিক্ষা বুলিলে কি বুজা? আনুষ্ঠানিক শিক্ষাৰ সীমাৰ বাহিৰত বৃহত্তৰ জীৱনৰ বিভিন্ন পৰিস্থিতিৰ পৰা পৰোক্ষভাৱে যি শিক্ষা লাভ কৰা হয় তাকে আনুষ্ঠানিক শিক্ষা বোলা হয়। অনানুষ্ঠানিক শিক্ষাৰ কোনো ধৰাবন্ধা সময়সূচী, পাঠ্যক্ৰম, নীতি নিয়ম নাথাকে। সমাজৰ বিভিন্ন মাধ্যমবোৰৰ পৰা পৰোক্ষভাৱে শিক্ষা আহৰণ কৰা হয়। এই শিক্ষা স্বাভাৱিক আৰু অপৰিকল্পিত। 5 নম্বৰ, আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা পাৰ্থক্য তিনিটা উল্লেখ কৰা। এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল। উত্তৰটো হৈছে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা পাৰ্থক্য তিনিটা হ'ল: আনুষ্ঠানিক শিক্ষা পূৰ্ব পৰিকল্পিত কিন্তু অনানুষ্ঠানিক শিক্ষা স্বতঃস্ফূৰ্ত। আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত পাঠ্যক্ৰম থাকে কিন্তু অনানুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত পাঠ্যক্ৰম নাথাকে। গ নম্বৰ, আনুষ্ঠানিক শিক্ষাৰ কিছুমান ধৰাবন্ধা নীতি নিয়ম থাকে কিন্তু অনানুষ্ঠানিক শিক্ষাৰ কোনো ধৰাবন্ধা নীতি নিয়ম নাথাকে। 6 নম্বৰ প্ৰশ্ন, শিক্ষাৰ পৰিসৰ মানে কি? শিক্ষা বিষয়টোক নিৰ্দিষ্ট পৰিসৰৰ মাজত আবদ্ধ কৰিব নোৱাৰি। পৰিসৰ মানে আমি সাধাৰণতে পৰিসীমা বুলিয়ে বুজোঁ। শিক্ষাই ব্যক্তিৰ সামূহিক বিকাশ যেনে শাৰীৰিক, মানসিক, নৈতিক, সামাজিক আৰু আধ্যাত্মিক বিকাশৰ কথা সূচায়। শিক্ষা যিহেতু এক জীৱনজোৰা প্ৰক্ৰিয়া, গতিকে মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে শিক্ষাৰ পৰিধিৰ ভিতৰুৱা। সামাজিক নীতি, ভাষা আদিও শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত। শিক্ষাৰ পৰিধি ব্যাপক আৰু সুদূৰ প্ৰসাৰী। সময়ৰ লগে লগে শিক্ষাৰ পৰিসৰো বিস্তৃত হৈ আহিছে। সেয়েহে সকলো দিশৰ বিশ্লেষণাত্মক অধ্যয়নৰ প্ৰয়োজন। ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ: 1. এডুকেশ্যন শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা। শিক্ষাৰ ইংৰাজী প্ৰতিশব্দ এডুকেশ্যন শব্দটো মূল লেটিন ভাষাৰ ই আৰু ডিউকো বোলা দুটি শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াৰোপৰি এডুকেশ্যন শব্দটো এডুকেয়াৰ আৰু এডুকেশ্যনৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়। ইয়াৰে ই, ডিউকো আৰু এডুকেয়াৰে ব্যক্তিৰ অন্তৰ্নিহিত শক্তি, প্ৰতিভা আৰু সম্ভাৱনাৰ পূৰ্ণ বিকাশৰ কথা বুজায়। এডুকেয়াৰ আৰু এডুকেশ্যনে ব্যক্তিৰ বিকাশৰ বাবে শিক্ষাদান কাৰ্য অৰ্থাৎ বহ্যিক শক্তিৰ প্ৰভাৱৰ কথা সূচায়। 2 নম্বৰ, শিক্ষা কি? সংজ্ঞা সহকাৰে ইয়াৰ অৰ্থ ব্যাখ্যা কৰা। এই প্ৰশ্নটো 2014 চনত আহিছিল। উত্তৰ হৈছে: শিক্ষা হৈছে এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া। ই জন্মৰ মুহূৰ্তৰ পৰা আৰম্ভ হৈ মৃত্যুলৈকে অবিৰতভাৱে চলি থাকে। প্ৰত্যেক ব্যক্তিয়েই জীৱনৰ প্ৰতি মুহূৰ্তত নিত্য নতুন অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হয়। ঘৰ, বিদ্যালয়, খেলপথাৰ আদি সকলো ক্ষেত্ৰতে শিক্ষাৰ্থীয়ে আহৰণ কৰা অভিজ্ঞতাসমূহক শিক্ষাত সাঙুৰি লোৱা হয়। এই প্ৰক্ৰিয়াৰ সহায়তে শিক্ষাৰ্থীয়ে নিজৰ আচৰণ আৰু চৰিত্ৰ সংশোধন কৰিব পাৰে। পাৰিপাৰ্শ্বিকতাৰ সংস্পৰ্শত লাভ কৰা অভিজ্ঞতাৰ ফলত মানুহৰ ব্যৱহাৰৰ যি পৰিৱৰ্তন হয় আৰু যিয়ে মানুহক উন্নতিৰ পথত অগ্ৰসৰ হৈ সাৰ্থক জীৱন যাপন কৰিবলৈ সক্ষম কৰি তোলে, সেয়ে শিক্ষা। ই এনে এটা বিৰামহীন প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তিয়ে নিজৰ গুণাৱলী বিকাশ সাধন কৰাৰ উপৰিও সামাজিক জীৱনলৈও অৱদান যোগাব পাৰে। শিক্ষাৰ সংজ্ঞা:
ভিন ভিন শিক্ষাবিদে ভিন ভিন সংজ্ঞা দাঙি ধৰিছে। প্ৰাচ্য আৰু পাশ্চাত্যৰ শিক্ষাবিদসকলে আগবঢ়োৱা কেইটিমান সংজ্ঞা হ'ল: গ্ৰীক দাৰ্শনিক এৰিষ্টটলে মতে এটা সুস্থ দেহত এটা সুস্থ মন সৃষ্টি কৰাটোৱেই শিক্ষা। গ্ৰীক দাৰ্শনিক প্লেটোৰ মতে উপযুক্ত সময়ত সুখ দুখ অনুভৱ কৰিব পৰা ক্ষমতাই হ'ল শিক্ষা। ই শিক্ষাৰ্থীৰ শৰীৰ আৰু আত্মাৰ সম্ভৱপৰ সকলোখিনি সৌন্দৰ্যৰ বিকাশ ঘটায়। পেষ্টালজিৰ মতে মানুহৰ অন্তৰ্নিহিত শক্তিসমূহৰ স্বাভাৱিক সংগতিপূৰ্ণ আৰু প্ৰগতিশীল বিকাশেই হ'ল শিক্ষা। জন ডিউইৰ মতে শিক্ষা হৈছে অবিৰামভাৱে গোটেই জীৱন ব্যাপী চলি থকা এটা প্ৰক্ৰিয়া। পাৰ্চিনানৰ মতে শিক্ষা হৈছে শিশুৰ ব্যক্তিৰ পূৰ্ণ বিকাশ, যাৰ সহায়তে সি তাৰ সৰ্বোৎকৃষ্ট ক্ষমতা অনুযায়ী মানৱ জীৱনৰ প্ৰতি নিজৰ মৌলিক বৰঙণি আগবঢ়াব পাৰে। মহাত্মা গান্ধীৰ মতে শিক্ষাৰ দ্বাৰা মই শিশুৰ শৰীৰ, মন আৰু আত্মাৰ সৰ্বতোমুখী বিকাশকে বুজোঁ। স্বামী বিবেকানন্দৰ মতে মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই হ'ল শিক্ষা। 3 সংকীৰ্ণ আৰু ব্যাপক অৰ্থত শিক্ষা বুলিলে কি বুজা? উত্তৰ: সংকীৰ্ণ অৰ্থত শিক্ষা বুলিলে বিদ্যালয়ৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ নিৰ্দিষ্ট পাঠ্যক্ৰম, অনুশাসন, সময়সীমাৰ মাজেৰে লাভ কৰা অভিজ্ঞতাক বুজা যায়। সংকীৰ্ণ অৰ্থত শিক্ষা শিক্ষণীয় পাঠ্যক্ৰমৰ ভিতৰতে আবদ্ধ থাকে। সেয়ে এই শিক্ষা অপৰিৱৰ্তনীয় আৰু গতিহীন। ই শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তাক বিশেষ গুৰুত্ব নিদিয়ে। এই ধৰণৰ শিক্ষা লাভৰ বাবে বিভিন্ন শ্ৰেণীৰ শিক্ষানুষ্ঠান, শিক্ষক, পাঠ্যক্ৰম আৰু পৰীক্ষা পদ্ধতিৰ ব্যৱস্থা কৰা হয়। ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠানত নামভৰ্তি কৰোৱাৰ লগে লগেই এই শিক্ষা আৰম্ভ হয় আৰু শিক্ষা সাং কৰি ওলাই নহালৈকে ই চলি থাকে। এই শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীয়ে ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট আদি লাভ কৰিব পাৰে। ব্যাপক অৰ্থত শিক্ষা বুলিলে জীৱনব্যাপী চলা শিক্ষা প্ৰক্ৰিয়াক বুজা যায়। ব্যাপক অৰ্থত শিক্ষা বুলি ক'লে বিদ্যালয়ত লাভ কৰা জ্ঞানৰ উপৰিও জন্মৰ পৰা মৃত্যুলৈকে আমৰণ কাল বাস্তৱ পৰিস্থিতিত লাভ কৰা প্ৰতিটো অভিজ্ঞতাকে বুজা যায়। ব্যাপক অৰ্থৰ শিক্ষাৰ উদ্দেশ্য হৈছে সামগ্ৰিক বিকাশ সাধনৰ সহায় কৰা। ষ্টুডেণ্টছ, আজিলৈ এইখিনিয়ে। আৰু বহুত প্ৰশ্ন উত্তৰ আছে য'ত মই এইটো ভিডিঅ'ত দিব নোৱাৰিলোঁ। অন্য এটি ভিডিঅ' আহিব, তাত তোমালোকে প্ৰশ্ন উত্তৰবোৰ সুন্দৰভাৱে পাই যাবা। আজিলৈ এইখিনিতে সামৰিছোঁ। অহাবাৰ আৰু এটা অন্য ভিডিঅ'ত লগ পাম। আৰু তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিবা। বাই বাই।